ৰীতা, তুমি আজি মাৰ লগত কিয় কাজিয়া কৰিছা? অঞ্জন, মই মাৰ লগত কাজিয়া কৰা নাছিলোঁ নহয়, শাহুৰ লগতহে কাজিয়া কৰিছিলোঁ। কি কৈছা তুমি? শাহুৰ লগত কাজিয়া কৰিছা? শাহুজনী জানো তোমাৰ মা নহয়? শুনা অঞ্জন, সেয়া তোমাৰ মা হয়, মোৰ মা নহয়। তুমি জানানে, গোটেই দিনটো তেওঁ মোৰ পিছত লাগি থাকে কথা শুনাবৰ বাবে। আজি বেলেগ একো কথা শুনাব নাপালে কাৰণে ৰাতিপুৱা লুচি ভাজি চাহক লৈয়ে কথা শুনালে। এয়াই পাৰ্থক্য। তুমি মোৰ মাক যিদিনা তোমাৰ নিজৰ মা বুলি ভাবিবা, সেইদিনা চাবা ঘৰত একো কাজিয়াই নহয়। অঞ্জন, মইতো তেওঁক নিজৰ মা বুলিয়ে ভাবোঁ, কিন্তু তেওঁতো মোক নিজৰ ছোৱালী বুলি ভাবিব লাগিব। আৰু তেওঁনো মোক নিজৰ ছোৱালী বুলি কিয় ভাবিব কোৱা? তেওঁৰ লগততো মোৰ কোনো তেজৰ সম্পৰ্ক নাই। ৰীতা, সম্পৰ্কবোৰ মুখেৰে ক'লেই হৈ নাযায়, অন্তৰেৰেও ভাবিব লাগিব। তুমি এটা কথা কোৱাচোন, তোমাক জানো তোমাৰ মায়ে গালি নাপাৰে? মোৰ মায়ে কিয় গালি নাপাৰিব? পাৰে। আৰু গালি পাৰি উঠি এশবাৰ মৰমো কৰে। আৰু মোৰ ভুলবোৰ মৰমেৰে বুজাই দিয়ে, যি নেকি তোমাৰ মায়ে নকৰে। তোমাৰ মায়ে মোৰ ভুলবোৰ গোটেই ৰাইজৰ মানুহক ঢোল বজাই শুনাই দিয়ে। মোৰো এটা ছমহীয়া কেঁচুৱা আছে, মায়ে অন্ততঃ তাকতো অলপ সময় ৰাখিব পাৰে। কিন্তু নাই, কেঁচুৱাটো লৈয়ে মই গোটেই ঘৰখনৰ সকলো কাম কৰিব পাৰোঁ। তুমি কোৱাচোন, কেনেকৈ কৰোঁ মই গোটেই ঘৰখনৰ কামবোৰ তাক লৈ? মই বুজি পাইছোঁ ৰীতা। মই মোৰ মাক জন্মৰ পৰাই পাইছোঁ, তেওঁৰ স্বভাৱটোৱে তেনেকুৱা। গতিকে তুমিয়ে অলপ খংটো কমাই মাক তোমাৰ নিজৰ মা বুলি ভাবি একো নক'বা। চাবা, লাহে লাহে সকলো ঠিক হৈ যাব। আৰু তুমি কেতিয়াও অকলশৰীয়া বুলি নাভাবিবা, মই আছোঁ তোমাৰ লগত। মই মাত্ৰ এইটোৱে বিচাৰোঁ যে তোমালোক দুজনে মিলা প্ৰীতিৰে এইখন ঘৰত থাকা। মই মোৰ মাক যিমান সন্মান কৰোঁ, তোমাকো সিমানে সন্মান কৰোঁ, বুজিলা?